আজি এই যি শিৱ মন্দিৰত সম্বৰ্ধনা জনাইছে ইয়াৰ মূল হোতা ভাতৃপ্ৰতিম ঋষিকেশ গোস্বামীৰ বহু আগ্ৰহ আছিল, সেইকাৰণে ইয়ালৈ আহিলোঁ। আৰু ইয়াত আহি যি ধৰণে মোক সম্বৰ্ধনা জনাইছে মই আপ্লুত হৈছোঁ। আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা সম্পৰ্কে মোৰ যি জ্ঞান আছিল সেইখিনি কথা কৈছোঁ। ইতিমধ্যে আমাৰ দুজন বিশিষ্ট লোক ইয়াত উপস্থিত আছিলে, আমাৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, লগতে আমাৰ ডক্টৰ ভূপেশ শৰ্মা ডাঙৰীয়া। তেওঁলোকে সমাজৰ প্ৰতি কি আগ্ৰহ সেই কথাটো তেওঁলোকে কৈছে। আৰু ঋষিকেশ গোস্বামী ইতিমধ্যে যিটো উদাত্ত ভাষণ দিছে সেইটোৰ পৰা মই বহু শিকিব পাৰিছোঁ। হাউলিলৈ মই আগতেও আহি আহিছিলোঁ, তেতিয়া এজন ৰাজনৈতিক নেতা হিচাপে আহিছিলোঁ। আজি এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে আহি পুৰণি কৰ্মী পুৰণি লোকসকলক লগ পাই যথেষ্ট ভাল লাগিছে। হাউলি উত্তৰোত্তৰ কামনা কৰিছোঁ। এইখিনি কৈ মোৰ বক্তব্য হয়। এনে ইয়াতে হাউলি সাৰ্বজনীন শিৱ মন্দিৰটো 1965 চনতে স্থাপিত, আৰু এইটো আমাৰ তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উদ্বোধন কৰিছে, আৰু স্থানীয় ৰাইজে বৰ কষ্ট কৰিছে এইটোৰ কাৰণে। গতিকে ইয়াত তেওঁলোকে সদায় শিৱ পূজা কৰি থাকে। আৰু আমাৰ এজন অসমৰ সুসন্তান ৰমেন ডেকা ডাঙৰীয়া ছত্তীশগড়ত ৰাজ্যপাল হৈছে, এইটো আমাৰ কাৰণে অতি আনন্দৰ কথা। আৰু দীৰ্ঘদিন ধৰি তেখেতে এটা আদৰ্শতে লাগি আছে। তেওঁ ইফালৰ পৰা সিফালে যোৱা মানুহ নহয়। গতিকে আমি ক'লোঁ যে আপুনি যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনাক এই সন্মান দিছে, গতিকে আপোনাক আমাৰ হাউলিবাসী ৰাইজে এটা সম্বৰ্ধনা দিব খোজে। বা তেওঁ লগে লগে তৎকালে মান্তি হ'ল। আৰু এই স্থানীয় ৰাইজৰ সহযোগত, হাউলিবাসীৰ সহযোগত এই অনুষ্ঠানটো আজি আপোনালোকৰ মিডিয়াৰ সহযোগত অনুষ্ঠানটো সুন্দৰকৈ সম্পন্ন হ'ল। আৰু তেওঁ এটা সম্বৰ্ধনা দিলে। আৰু হাউলি শিৱ মন্দিৰ সমিতিয়ে খুব আনন্দ লাভ কৰিছে, আৰু বিভিন্নজন বিশিষ্ট ব্যক্তি আৰু বিভিন্নজন মানুহৰ উপস্থিতিত দিয়া হৈছে। আৰু আমি আশা কৰিছোঁ যে তেওঁ অসমৰ নাম আৰু বাহিৰত উজ্বলাবলৈ সক্ষম হ'ব। গতিকে আমি ৰমেন ডেকা ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা